ৱেলকাম টু মাই নিউ ব্লগ। এতিয়া মই যাবলৈ ওলাইছোঁ আমাৰ বঙাইগাঁৱত থকা ইণ্টাৰনেশ্যনেল স্কুলত। আমাৰ মৰমৰ গৰিমা বৌৱে আহি আছে, সেই গতিকে যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইণ্টাৰনেশ্যনেল IS স্কুলখন মানে ক'ত আছে আপোনালোকে নিশ্চয় জানে সকলোৱে, আমাৰ বঙাইগাঁৱৰ খাৰিজা দলাই গাঁৱত। গতিকে গৈ আছোঁ, আপোনালোকে চাব গাইজ। যিহেতু আমাৰ মৰমৰ গৰিমা বৌ, আপোনালোকে সকলোৱে জানে এতিয়া কি অৱস্থা। বৌক দেখিলে বহুতখিনি বেয়া লাগে, যিহেতু আমাৰ হিয়াৰ আমঠু জুবিন দা এতিয়া আমাৰ মাজত নাই, সেয়েহে বৌক দেখিলে বহুতখিনি বেয়া লাগে গাইজ। এতিয়া এয়া চাওক গাড়ী, গৰিমা বৌ আহি পালে। চাওক কিমান গাড়ী, এতিয়া স্কুলত প্ৰৱেশ কৰিব। এতিয়া আমিও গৈ আছোঁ, এই চাওক। আৰু এই চাওক কিমান ভিৰ। এতিয়া মই অংগনাবাদীৰ সন্মুখত আছোঁ, আৰু এতিয়া ভিতৰলৈ যাওঁ। নমস্কাৰ সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই বিশেষ শিক্ষণ আৰু গৌৰৱ এটা পবিত্ৰ মুহূৰ্ত। আজি আমি জুবিন দাক সদায় কওঁ যে আমি নাপাহৰোঁ। মানৱ জাতি থকালৈকে, মানৱ সভ্যতা থকালৈকে যাতে আমি জুবিন দাক মনত ৰাখিব পাৰোঁ, সদায় কৰি থাকোঁ। জুবিন দাক কেনেধৰণে আমি মনত ৰাখিম? আমাৰ যিমানবিলাক কনফাৰেঞ্চৰ কিবা আছে, চবতে জুবিন দাৰ ফটো আমি ৰাখিছোঁ। যেতিয়াই আমি টোপনি নাযাওঁ, এটা কনচিয়াছ অৱস্থাত থাকোঁ, আমি জুবিন দাক আমাৰ মাজত, আমাৰ লগতে তেওঁ যদিও নাথাকে শাৰীৰিক, আৰু আমাৰ সকলোৱে স্বনাম ধন্য সুকণ্ঠশিল্পী অসমৰ ৰত্ন আমাৰ বিজুলী মেডামো আহিছে। মই তেখেতকো ধন্যবাদ যাচিছোঁ, তেখেতৰ পৰিয়ালো আহিছে। আজি সময়ত আমাৰ 3000 ষ্টুডেণ্ট ডেইলি অহা যোৱা কৰিব। 3000 পালন কৰা এই জুবিন দাৰ প্ৰতিমূৰ্তিত আমি আমাৰ গৰিমা বাইদেউৰ হাতেৰে উন্মোচন কৰিম। আৰু ধন্যবাদ। এইবাৰ মই এইখিনিতে পুনৰবাৰ কওঁ, আমি অনুষ্ঠান জুবিন দা অভিষেক অনুষ্ঠান কৰিবলৈ ওলাইছোঁ। আমাৰ এই কাম্য নাছিল। আমাৰ এইটো এটা খুব দুৰ্ভাগ্য যে আজি তেখেতৰ অনুপস্থিতিত আমাৰ বৌৱে জাতিৰ কাৰণে, সংস্কৃতিৰ কাৰণে জুবিন দাক আমি এনেধৰণে আমি উন্মোচন কৰিবলৈ ওলাইছোঁ, তেখেতৰ প্ৰতিমূৰ্তি। গতিকে তেখেতক, গৰিমা বাইদেউ আমাৰ ইয়াতে আছে, বৌক এখনি ফুলাম গামোচা আৰু এটি শৰাই আমাৰ প্ৰেচিডেণ্ট, আমাৰ ভাইচ প্ৰেচিডেণ্ট জয়শ্ৰী বৰদলৈ ডাঙৰীয়ানীয়ে আদৰিব। প্ৰেচিডেণ্ট ডক্টৰ হিতেশ বৰদলৈ ছাৰে তেখেতক আদৰিব। সমূহ কৰ্মবৃন্দ আৰু আমি যিহেতু বন্তি প্ৰজ্বলন কৰিম, ইয়াতে আমি মাংগলিক কাৰ্যসূচীৰ আধাৰ হিচাপে আমি পূজা পাঠ কৰা হ'ব। গতিকে মই পুৰোহিতকো মই অনুৰোধ জনাম যে তেওঁ মাংগলিক কাৰ্যসূচী তেওঁ আগুৱাই লৈ যায়। আমি জুবিন দাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ ওলাইছোঁ। আগবাঢ়িছোঁ আৰু গৰিমা বাইদেৱে উন্মোচন হিচাপে বাইদেৱে উন্মোচন কৰিব। এয়া জুবিন দাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ শুভ উন্মোচন।
ইয়াৰ লগে লগে গোটেই অসম ভাৰত বিশ্বতে যি প্ৰাৰ্থনাৰূপে পৰিচিত হোৱা জুবিনদাৰ এক অন্যতম কালজয়ী গীত আমি সকলোৱে একেলগে সমবেত হৈ আমি একেলগে কণ্ঠনি কৰাম সেই বিখ্যাত গীত মায়াবিনী। মায়াবিনী ৰাতিৰ বুকুত আমি কণ্ঠনি কৰাম। নিজৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। মই গৰিমা বৌক নিজৰ আসনলৈ আহিবৰ বাবে অনুৰোধ জনাম। ধন্যবাদ মই কৃতজ্ঞ ইণ্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ্ছ আৰু তাৰ কৰ্তৃপক্ষ বিশেষকৈ ডক্টৰ হিতেশ বৰদলৈ মহোদয়ৰ প্ৰতি আৰু তেওঁলোকে যি প্ৰচেষ্টা লৈছে জুবিনক নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিয়াৰ তেওঁৰ আদৰ্শ, তেওঁৰ বিশ্বাস, তেওঁৰ সাধনা চৰ্চা, কষ্ট ত্যাগ, যিমান গোটা সৃষ্টিৰাজি কৰ্মৰাজি সকলোখিনি নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিয়াৰ যি প্ৰচেষ্টা আৰু এই প্ৰতিমূৰ্তি পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰি তেওঁলোকে যি সন্মান আগবঢ়াইছে, তেতিয়াহ'লে মই ভাবোঁ আমাৰ এটা প্ৰচেষ্টা সফল হ'ব আৰু অসমীয়া জাতীয় সত্তাই নিজৰ পৰিচয় লৈ পেলাই আগবাঢ়িবলৈ সক্ষম হ'ব। আপোনালোকলৈও বহুত বহুত ধন্যবাদ। জুবিনক এনেদৰে সদায় জীয়াই ৰাখক আৰু আমিও চেষ্টা কৰিম। ময়ো নিজৰ সীমিত সামৰ্থ্যৰে তেওঁৰ যিখিনি আদৰ্শ, যিখিনি কৰিবলগীয়া কাম আছে, যিখিনি মোক কৈছিল যে তেওঁ কৰিবলৈ ইচ্ছা, সেইখিনি কৰি যাবলৈ চেষ্টা কৰিম। কিন্তু আপোনালোকৰ আশীৰ্বাদ, সহায় সহযোগিতা সদায় লাগিব। আপোনালোকৰ মৰমখিনি এগৰাকী যদি আগবঢ়াই লৈ যায় তেতিয়াহ'লে নিশ্চয় সেইখিনি আমি অলপ হ'লেও কৰি যাবলৈ সক্ষম হ'ম। সেইখিনিয়ে বিচাৰিছোঁ সদায় আপোনালোকৰ মাজত জুবিন সদায় অমৰ হৈ থাকক। আমাৰ জুবিন অমৰ জুবিন হওক। আৰু ইতিমধ্যে অসমে জুবিন গাৰ্গক যি তেওঁৰ লগত হৈ গ'ল অভাৱনীয় ঘটনা, তাৰ বাবে ন্যায়টো তেওঁলোকে প্ৰদান কৰিছে। মৰম বিশ্বাসে জুবিনক ন্যায় প্ৰদান কৰিছে, কিন্তু এতিয়া ন্যায় প্ৰক্ৰিয়াটো চলি আছে আদালতে। সেইবাবে আপোনালোকৰ পুনৰ সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোকৰ প্ৰাৰ্থনাৰে, আপোনালোকৰ সহযোগিতাৰে আমাকো সেইখিনি শক্তি দি থাকক যাতে ন্যায় যুদ্ধত আমি বিজয়ী হ'ব পাৰোঁ। কাৰণ সেইখিনি যাতে আমি সদায় লাভ কৰিব পাৰোঁ আৰু সকলো অৰ্পণ কৰি যোৱা অসমীয়া জাতিটোৰ বাবে সেই সত্তাই বিজয় লাভ কৰক। আৰু যি দোষী, যি কষ্ট দিলে জুবিনক মানসিকভাৱে শাৰীৰিকভাৱে ইমান অৱহেলা অৱমাননা কৰিলে, সেই দোষীয়ে শাস্তি পাওক, সেইটোৱে আমি বিচাৰিছোঁ। গতিকে আপোনালোকে সদায় সেইখিনি প্ৰাৰ্থনাত জুবিনক ৰাখিব, সেইখিনিয়ে কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ বৌ। আমি জুবিনদাৰ ন্যায় আমি আপোচবিহীনভাৱে আমি সদায় থিয় হৈ থাকিম আৰু ভৱিষ্যতেও আমি থিয় হৈ থাকিম। জুবিনদাক যোনে অন্যায় কৰিছিল, জুবিনদাৰ ক্ষেত্ৰত আমি প্ৰতিজনে ন্যায় পাব লাগে। আমাৰ এই দাবী অটল আছোঁ। আমি প্ৰত্যেকজন অসমীয়াই কোনো ধৰণে কম্প্ৰমাইজ নকৰোঁ। আমি আপোচবিহীনভাৱে জুবিনদাৰ কাৰণে আমি যুঁজি যাম। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। জুবিনদা আমাৰ হওক, জুবিনদা আমাৰ হওক। গতিকে মই ইয়াৰ পাছতে মই শ্ৰদ্ধাৰ অনুভৱ ব্যক্ত কৰিবৰ কাৰণে মই অনুৰোধ জনাম। গতিকে ইণ্টাৰনেশ্যনেল একাডেমি অফ স্কলাৰ্ছৰ জুবিনদাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি গৰিমাবৈ উন্মোচন কৰিলে। এই সুন্দৰ পদক্ষেপটো লোৱাৰ বাবে এই অনুষ্ঠানটিৰ লগত জড়িত প্ৰত্যেকগৰাকীকে ধন্যবাদ জনাইছোঁ। নাকে মুখে ইমান ধুনীয়া
কিন্তু এয়া খগেশ্বৰ বৰদলৈয়ে ইমান সুন্দৰকৈ আপুনি তুলিছে, বহুত বহুত ধন্যবাদ দাদা। জুবিন দা প্ৰত্যেকগৰাকী অসমীয়াৰ হৃদয়ে আছে আৰু সেই আৱেগেৰে বহুতে বহুত জেগাত প্ৰতিমূৰ্তি স্থাপন কৰিছে, সুন্দৰকৈ চিত্ৰ অংকন কৰিছে। কিন্তু যেতিয়া সি ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ। গৰিমা বৈ কোৱাৰ দৰে গৰিমা বৌ আমাৰ সকলোৰে সাহস আপোনালোকে। মোৰ এটা বিশ্বাস যে জুবিন দাৰ এই ন্যায় যাত্ৰাত জুবিন দাই নিজেই নিজকে ন্যায় দিব। আমি সকলোৱে ঈশ্বৰ পুত্ৰ বুলি আমি জানো, গতিকে তেখেতৰ এই যুঁজত খালি আপোনালোকৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদ। তেখেতৰ অনুষ্ঠানটোত ব্যক্তিসকলক ধন্যবাদ জনাইছোঁ যে যোৱা 19 ছেপ্টেম্বৰৰ পৰা তেখেতসকলৰ লোৱাৰ আছাম হস্পিটেলত এগছি বন্তি তেওঁলোকে জ্বলাই ৰাখিছে, অক্ষয় বন্তি। তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। ইয়াতে আহি সঁচাকৈ অকণমান আবেগি গৈছোঁ যদিও খুব ভাল লাগিছে। সকলোকে বহুত বহুত ধন্যবাদ, আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। জয় জুবিন দা। জুবিনকে গাবলৈ চেষ্টা কৰিম।